কৈছিলে স্মাৰ্ট মিটাৰ বহুত ভাল, কিন্তু আজি এপিএছচিয়ে হৈ কাঢ়িছে যে স্মাৰ্ট মিটাৰ আজি তাৰিখত সাকসেসফুল নহলে। গতিকে স্মাৰ্ট মিটাৰ 64 লাখ মানুহৰ ঘৰৰ পৰা যেতিয়ালৈকে উঠাব নোৱাৰিব তেতিয়ালৈকে কংগ্ৰেছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব। আজি এই সভাৰ পৰাই আমি তেওঁৰ পিডব্লিউডি ডিপাৰ্টমেণ্টত যোশিতা দাসে আত্মহত্যা কৰিছে আৰু পিডব্লিউডি ডিপাৰ্টমেণ্টত হৈ থকা অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে চিবিআই ইনকোৱাৰী আজি আমি ডিমাণ্ড কৰিছো। আজি এই সভাৰ পৰাই আমি গীত গাই তদন্ত চিবিআই দিব লাগে, এই কথাখিনি আজি আমি ইয়াৰ পৰা দাবী জনাইছো। মই এতিয়া কেইটামান সাম্প্ৰতিক সময়ত ২৬ত কিয় অসমৰ ৰাইজে কংগ্ৰেছৰ চৰকাৰ দিছপুৰত বহাব তাৰ দুটামান কথা কব বিচাৰিছো। ব্লকৰ সভাপতি, মণ্ডল, বুথ আৰু ৱাৰ্ডৰ সভাপতিসকলে কাগজত লিখি লওক যে অহা ২৬ এপ্ৰিলত আমাৰ যিসকল মানুহে ব্যৱসায় বাণিজ্য কৰে, হাল খাতা কৰে, কৰে নে নকৰে? হাল খাতা কি পাতে? বছৰৰ যিমান বাকী থাকে দোকানীক আদায় দিব লাগে, লাগে নে নালাগে? এইবাৰ কংগ্ৰেছৰ নেতৃত্বত অসমৰ প্ৰতিজন নাগৰিকে হাল খাতা পাতিব আৰু এই হাল খাতা বিজেপিয়ে কৰা বাকী আৰু ফাঁকিৰ হিচাপ আমি লব লাগিব, লাগিব নে নালাগিব? এতিয়া হাল খাতাৰ প্ৰথম হিচাপ হ'ব 16 মে। বিদেশী যাব বুলি কৈছিলে, গ'ল নেকি? নাই যোৱা। তাৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই বুলডোজাৰ লগাই 54,000 আমাৰ থলুৱা খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহৰ মাটি পানী দৰত আদানী আম্বানীক হস্তান্তৰ কৰিছে। ইয়াৰ হিচাপ ২৬ৰ বিহুৰ আগত হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব। উজনিৰ পৰা নামনিলৈ মানুহক হিন্দু আৰু মুছলমানৰ মাজত বিভেদ আনিছে। উজনিৰ পৰা নামনিলৈ বুলডোজাৰ লগাই মুখ্যমন্ত্ৰীয়ে বাংলাদেশী খেলিছো বুলি কৈছে। আজি ডিমৰীয়া ব্লক কংগ্ৰেছ অফিচৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আমি হিচাপ লব বিচাৰিছো। উচ্ছেদ কৰিছা বাংলাদেশীৰ নামত, কিমান বাংলাদেশী উচ্ছেদ কৰি বিতৰণ কৰা হল, আমাক এই হাল খাতাৰ হিচাপ মুখ্যমন্ত্ৰীয়ে দিব লাগিব। কংগ্ৰেছে কৈছে যে অসম একৰ্ডৰ ধাৰাত, অসম চুক্তিৰ ধাৰাত ৬ নং দফাৰ ধাৰাত আখৰে আখৰে 1971 চনৰ 25 মাৰ্চৰ আগত প্ৰতিজন হিন্দুৱে হওক বা মুছলমানে হওক ভাৰতীয় অসমীয়া থাকিব, বুলডোজাৰ লগাব নোৱাৰিব। হয়নে নহয়? মই আজি ডিমৰীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছিলো, দুদিনমান আগত কচুতলিত উচ্ছেদ চলিছিলে, মই আহিছিলো। কচুতলিত উচ্ছেদিত কিমান বাংলাদেশীক বিতৰণ কৰিলে তাৰ হিচাপ এবাৰ ২৬ৰ আগত আমাক দিব লাগিব। আৰু তাৰ থলুৱা কৃষকৰ মাটি কোন কোম্পানীক হস্তগত কৰিলে তাৰ হিচাপ আমাৰো এবাৰ হাল খাতাত দিব লাগিব, লাগিব নে নালাগিব? মই অসমৰ ৰাইজক কৈছো, হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰতিদিন পেপাৰখন পঢ়িব, তাত কৈছে যে উজনিত মিয়া খেদাৰ দায়িত্ব মই লৈছো। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, আপুনি ইয়াত মিয়া খেদাৰ নামত, মৰেল পুলিচিঙৰ নামত কিছুমান উশৃংখল মানুহক ৰাস্তাত নমাই দি অশান্তি সৃষ্টি কৰিছে, তাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আমি কৈছো যদি বাংলাদেশী হয় উজনিত কিয়? বাংলাদেশী অবৈধ যদি হয় না উজনিত জেগা দিব লাগিব না নামনিত দিব। বাংলাদেশী কামে কেতিয়াও ইয়াত থাকিব নিদিও। কিন্তু তুমি এফালে উচ্ছেদ কৰিছা আৰু আনফালে 50,000কৈ টকা দিছা, এফালে উচ্ছেদ কৰিছা আনফালে একথাকৈ মাতি দিছা। অসমৰ ৰাইজক মই বুজাব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মাই ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এইবাৰ উজনিত খুটপলি পিটি তেওঁ গোটেইখনটো নামনিত বুলডোজাৰ লগাই অশান্তি কৰিছে। এইবাৰ উজনিত বুলডোজাৰ লগোৱাৰ তেওঁ আখৰাত নিমজ্জিত হৈছে। আজিৰ সময় তীব্ৰ ভাষাৰে অসমক অশান্ত কৰাৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি গৰিহণা আৰু নিন্দাৰ আজি ইয়াৰ পৰা দিছো। সেয়ে মই আপোনালোকক বহু দীঘলীয়া নকৰো, মই দুটামান কথা মনত পেলাই দিছো যে আপোনালোকে
মাতৃ সমাজে 1250 টকাৰ কথা কৈছে তেওঁলোকে আনহাতে প্ৰত্যেক ঘৰ মানুহৰ পকেটৰ পৰা বস্তুৰ দাম বৃদ্ধি কৰি মাহিলী 5000 টকাকৈ তেওঁলোকে পকেট কাটি লৈ গৈ আছে মই যে মুখ্যমন্ত্ৰী শুনিব বিচাৰিছো কংগ্ৰেছে যেতিয়া স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছিলে তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে স্মাৰ্ট মিটাৰ বহুত ভাল কিন্তু আজি এপিডিচিয়ে হৈ কাহিছে যে স্মাৰ্ট মিটাৰ আজি তাৰিখত সাকসেসফুল নহলে গতিকে স্মাৰ্ট মিটাৰ 64 লাখ মানুহৰ ঘৰৰ পৰা যেতিয়ালৈকে উঠাব নোৱাৰিব তেতিয়ালৈকে কংগ্ৰেছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব আজি এই সভাৰ পৰাই আমি তেওঁৰ পিডব্লিউডি ডিপাৰ্টমেণ্টত যোশিতা দাসে আত্মহত্যা কৰিছে আৰু পিডব্লিউডি ডিপাৰ্টমেণ্টত হৈ থকা অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে চিবিআই ইনকোয়াৰি আজি ডিমাণ্ড কৰিছো আজি এই সভাৰ পৰাই আমি গিৰি যাই তদন্ত চিবিআই দিব লাগে এই কথাখিনি আজি আমি ইয়াৰ পৰা দাবী জনাইছো আমি আপোনালোকক মাতৃ সমাজক আমি কৰজোৰে আহ্বান জনাইছো যিজন মুখ্যমন্ত্ৰীয়ে কয় যে স্কুল নালাগে দেশীয় সুৰা নহয় মহিলাতি সুৰা খাবৰ কাৰণে উৎসাহিত কৰে যিজন মুখ্যমন্ত্ৰীয়ে কয় বন্দুকৰ অনুজ্ঞাপত্ৰ ল'বৰ কাৰণে উৎসাহিত কৰে মই আজি মাতৃ সমাজক ডিমৰীয়াৰ পৰা মই আহ্বান জনাইছো ল'ৰা ছোৱালী যদি স্কুলত নাযায় মদ আৰু ড্ৰাগছ খাই হাতত বন্দুক লৈ অসম শান্ত হৈ থাকিব নেকি এক বৃহৎ প্ৰশ্ন মই মুখ্যমন্ত্ৰীক কৈছো মুখ্যমন্ত্ৰী এজন অতিক্ত আত্মাৰ মানুহ না নিজে শান্তিত থাকে না অসমৰ ৰাইজক শান্তিত থাকিবলৈ দিয়ে মাতৃ সমাজে সিদ্ধান্ত ল'ব লাগিব যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী বনাব নে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মদ ড্ৰাগছ আৰু বন্দুকৰ লাইচেন্স লোৱা ভক্তসকলক লৈ 26 চনত অসমখন অশান্ত কৰিব সেয়ে মই আহ্বান জনাইছো যে আপোনালোকে এখন সাংগঠনিক সভা কিছু কথা মই এই কাৰণে ক'বলগীয়া হৈছে যে সাম্প্ৰতিক সময়ত যিবিলাক পৰিস্থিতি হৈ আছে ব্লক মণ্ডলত আপোনালোকে বুজাব পাৰিব লাগিব কেণ্ডিডেট যাকে দিব দল নিৰ্ধাৰণ কৰিব কেণ্ডিডেট কোন হ'ব কিন্তু আজি আপোনালোকে সংকল্প লওক যে দলে প্ৰাৰ্থিত্ব যাকেই নিদিয়ক কিয় যে মোৰ মানুহ তোৰ মানুহ নহয় অসমৰ ভৱিষ্যতৰ স্বাৰ্থত কংগ্ৰেছ দলে যাকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আপোনালোকে নিষ্ঠাৰে এবাৰ নিৰ্বাচনত ভৰ্তি হ'ব লাগিব মই সদায় আহ্বান জনাইছো কোনো নিৰামৰ ঠাকুৰৰ মানুহ নহ'ব কোনো XYZ-ৰ মানুহ নহ'ব আপোনালোক নিষ্ঠাবান কংগ্ৰেছক ভাল পোৱা অসমক ভাল পোৱা অসমৰ ভৱিষ্যত প্ৰজন্মক ভাল পোৱা এজন নিষ্ঠাবান সৈনিক হওক আজি মই কৈছো 26 কংগ্ৰেছৰ চৰকাৰ হ'ব और অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া হ'ব इसलिए मैं मंच पर बैठे हुए हमारी सबके आदरणीय मनोज चौहान जी को ये निवेदन करती हूँ अब ये एक नारा दे के जाइए कैंडिडेट जिसको भी देगा सब वही कैंडिडेट के लिए काम करेगा लास्ट में हम लोग का ऐसा हो जाता है जब मैं मीना जी का आदमी हूँ फलाना किसी का आदमी है फलाना किसी का है लेकिन जब टिकट मिलता है कोई लोग विरोध करता है ऐसा नहीं चलेगा इस बार अगर कोई अपना मनपसंद कैंडिडेट लेके अगर पार्टी का चुनाव लड़ने का कोई उम्मीद लेकर अगर बैठा हुआ है वो कैंडिडेट का बुराई नहीं होगा आपका खुद का बुराई होगा तो इसीलिए पार्टी का भला सोचे आसार का भला सोचे तो इसीलिए मैं मनोज चौहान जी को निवेदन करती हूँ हम कोई किसी का पार्टी का आदमी नहीं हो हम कांग्रेस का विचारधारा का पार्टी है हम कांग्रेस का विचारधारा को असम में लेके जाएंगे बूथ मजबूत करेंगे बूथ पर हम लोग जाएंगे ब्लॉक मंडल वार्ड को हम लोग ताकतवर बनाएंगे और मेरा विश्वास है इस बार हम लोग 26 में जाके हम लोग सत्ता पे गौरव जी को दिसपुर में बिठाएंगे और जितना स्कूल बंद किया गया है स्कूल हम लोग खोलेंगे और बंदूक का लाइसेंस के लिए जो मुख्यमंत्री इन्फ्लुएंस कर रहा है उसको हम लोग रद्द करेंगे और जितना हमारे एसेंशियल कमोडिटीज है सबका दाम कंट्रोल करने के लिए भी हम लोग सरकार का ऊपर दबाव डालेंगे इसी बात को रखते हुए मैं मेरा भाषण को यहाँ पे विराम देती हूँ और आशा करिছো যে আজিৰ সভাই আপোনালোক সকলোকে উৎসাহিত কৰে সময় যিহেতুকে পাওক সাংগঠনিক মিটিং আপোনালোকে সকলোৱে আজিৰ পৰাই গৈ যাতে কাম কৰে দিনটোত এটলিষ্ট 4 ঘণ্টা কংগ্ৰেছ কৰিম বুলি সংকল্প লওক যে আজিৰ পৰাই সকলোৱে মিনিমাম
ডেইলি 4 আৱাৰ্ছ আমি পাৰ্টিৰ কাম কৰিম বুলি সংকল্প লৈ ইয়াৰ পৰা যাওক, তাকে অনুৰোধ কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। ৰাহুল গান্ধী